নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি বিশেষ 8টা ডাঙৰ মঙ্গলবাৰৰ তৃতীয়টো দিন আপোনালোকে কৰিব পাৰে ইচ্ছা পূৰণ কৰাৰ এটা সহজ উপায়। লগতে কামত সফলতা আৰু বেয়া শক্তি দূৰ কৰিবৰ বাবে কৰিব পাৰে দুটা সহজ উপায়। ইচ্ছা পূৰণ কৰিবৰ বাবে আজিৰ পৰা আৰম্ভ কৰিব পাৰে। আজি ৰাতি যিকোনো সময়তে আৰম্ভ কৰিব পাৰে। বজৰং মেজিক বিগিন নাও আপোনালোকে গাই থাকিব মনৰ ভিতৰতে, মুখেৰে শব্দ নকৰিব, মুখখন নলৰাব, কেৱল মনৰ ভিতৰত জপ কৰিব আৰু 22 দিনৰ কাৰণে একেৰাহে মনৰ ভিতৰত গাব। যেতিয়াই পাৰে তেতিয়াই যিকোনো কাম কৰি থকাৰ সময়ত আপুনি মনৰ ভিতৰত কেৱল গাই থাকিব। আপোনাৰ ইচ্ছাটো প্ৰথমে ক'ব আজি, তাৰপিছত নকলেও হ'ব, কেৱল মন্ত্ৰটোহে গাব। হনুমান বাবাক মনত ভাবি গাই থাকিব। আপোনাৰ ইচ্ছা নিশ্চয় সোনকালেই পূৰ্ণ হ'ব আৰু যিসকলৰ 22 দিনৰ আগতেই পূৰণ হয় তেওঁলোকে ধন্যবাদ দিব আৰু যদিহে নহয় 22 দিনৰ ভিতৰত তেনেহ'লে লেট গ' কৰিব, মানে সমস্যাটো বা ইচ্ছাটো হনুমান বাবাৰ চৰণত মনে মনে থৈছোঁ বুলি ভাবি লৈ সেইদিনাখনৰ পৰা সামৰণি কৰিব। কামত সফলতা পাবৰ বাবে আজি মঙ্গলবাৰৰ ৰাতি কৰিব পাৰে বা আপোনালোকে পিছৰ মঙ্গলবাৰেও কৰিব পাৰে বা যিকোনো এটা মঙ্গলবাৰে কৰিব। 8টা ডাঙৰ মঙ্গলবাৰৰ ভিতৰতেই কৰিব আৰু এটা গোল নেমু ল'ব আৰু গোল নেমুটোত 4টা অক্ষত মানে নভঙা ফুল থকা লং সোমাই দিব। চাৰিওদিশে 4টা লং সোমাই দিব। তাৰপিছত আপুনি হনুমান বাবাৰ মন্দিৰত আপুনি যি কামত বাধা পাই আছে সেই কথা উল্লেখ কৰি অৰ্পণ কৰিব আৰু আপোনাৰ কামৰ বাধা শীঘ্ৰেই আঁতৰিব। যদিহে বেয়া শক্তি দূৰ কৰিব বিচাৰে বা নিগেটিভিটি দূৰ কৰিব বিচাৰে আপোনাৰ জীৱনৰ পৰা, তেনেহ'লে 2টা অক্ষত লং ল'ব, আপোনাৰ মূৰৰ ওপৰেদি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আজি 7 বাৰ ঘূৰাব। তাৰপিছত 2 টুকুৰা কৰ্পূৰৰ লগত জ্বলাই দিব। কৰ্পূৰ পূজাত ব্যৱহাৰ কৰা হ'ব লাগিব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।